তো গাইজ আজি বহুত দিন মূৰত ব্লগ এটা দিম বুলি ভাবিছোঁ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো এইদিকে আছে ট্ৰেক্টৰখন আৰু এইখন বাইক। এইটো হ'ল আমাৰ গাঁৱৰে মানুহ। এইদিকে চাই দে একবাৰ। এইজন যাই আছে স্কুলত থ'বলৈ আৰু এইখন ট্ৰেক্টৰৰ টেলাৰখন। এইখন ট্ৰেক্টৰখন যদি কাৰোবাক লাগে বিক্ৰী কৰিম। মানে বেছি দিন মানে নিউ লোৱা আছিল, কিস্তি মাৰিব নোৱাৰোঁ, সেইটো কাৰণে বিক্ৰী কৰিম। তাৰপিছত এইটো হ'ল ঘৰ নতুনকৈ বনাই আছোঁ, বাঁহৰ ঘৰ। এইটো হ'ল সেইটো মই ৰুম বনাইছোঁ, মানে এইটো বনাই আছে আৰু নতুনকৈ। তো এইটো পাকঘৰ হ'ব, মানে এইটো শোৱা ঘৰটো। ইফালে এইগিলাখন ভাঙি পেলাই ইফালেদি ইয়াতে গাড়ী থোৱা বনাম বুলি ভাবিছোঁ, ট্ৰেক্টৰখন থোৱা ইয়াতে বনাম। তাৰপিছত এইগিলাখনত পূৰা মাটি দিয়া হ'ব। এতিয়া মই মেইন বস্তু এটা দেখাবলৈ যাই আছোঁ আপোনালোকক, চাব নেকি? মেইন বস্তু চাওক, পলু বোকা চাওক। এইটো লাই দেখাই দিছোঁ মই এনেকুৱা, এইটো পলু বোকা হয়। তো আৰু বেছিদিন নাই আৰু 3 দিন 4 দিন পিছত এইটো বাঁহ ল'ব। চা হাগি দিলা বোলো বোকাটো, আৰু আছে ৰ'ব। এতিয়া পাত নাই মানে বেছিকৈ, এতিয়া পাত আনিবলৈ যাব লাগিব। এইফালেও আছে সৰু সৰু, ইয়াতে তলত আছে চাওক। যদি পলু বোকা লাগে কমেণ্ট কৰিব, লৈ যাম। যদি পলু বোকা খায় আপোনালোকে, ভালকৈ এটা দেখাই দি আছোঁ। ইয়াৰ মানে বাঁহ যোনটো লয় সেইটো মই দেখাই দি আছোঁ। কেনেকুৱাকৈ গম পায় বাঁহ ল'ব সেইটো বুলি। অলপ ডাঙৰ চাইজটো দেখাই দিব লাগিব, তেতিয়াহ'লেহে গম পাবা ক'ত গ'ল। মানে বাঁহ ল'ব পৰা হোৱা নাই না, আজিৰ দিনটো থকাৰ পিছত হ'ব আৰু। এই মানে পলু বোকাটো এইটো নহয় ন, এইটো পলু বোকা নহয় না, এইটো মানে এইটো কালাৰৰ পৰা অলপমান হালধীয়া হৈ যায়। আৰু তাৰপিছত এইটো বস্তু এনেকৈ কাণত চাব, এনেকৈ পূৰা এনেকৈ হৈ যায়। সৰহ মাত ওলালে এইটো হ'ল আৰু পলু বোকাটো। এইটো বাঁহ ল'ব পৰা হ'ল, মানে 3 দিন 4 দিনৰ পিছত খাব পৰা হৈ যাব। চাওক পলু বোকা। ইয়াতে তাৰমানে বাঁহটো থৈ দিম বুলি হেৰি কৰা হৈছে পলু বোকা। এতিয়া পাত আনিব গৈছে ফাদাৰে। এই আৰু চাব নেকি? আৰু দেখাই আছোঁ। আৰু ইয়াতে আছে, ইয়াতে সৰু মানে বেছি ডাঙৰ হোৱা নাই। এইকেইটা মানে এক্সট্ৰা। তাৰপিছত এই ওপৰৰ পৰা তলত অহাকেইটা হ'ল বাঁহ যোনকেইটা ল'ব, এইকেইটা বাঁহ ল'ব। মানে এইকেইটা মানে বাঁহ থ'ব পৰা হৈছে, সেইটো কাৰণে এইকেইটা ইয়াতে আছে। এইটো মানে এইটোতো চিধা বাঁহ ল'ব পৰা হৈছে, পূৰা এনেকৈ চপাই দি এনেকুৱা চাওক। বহুত দিন আপলোড দিয়া নাই ভিডিঅ', তাকে আজি ঘৰৰে ব্লগ এটা আপলোড দিম বুলি ভাবিলোঁ। তো মই এতিয়া যাই আছোঁ, ট্ৰেক্টৰৰ ঘৰত লাগি যাই আছোঁ। চাবিটো লৈ লওঁ ন। এইখন মোৰ হ'ল এণ্টকখন, চাই লওক। চাওক পূৰা ক্লিয়াৰ। এইটো হ'ল ট্ৰেক্টৰৰ চাবি। এতিয়া যাই আছোঁ ট্ৰেক্টৰত লাগি, ষ্টাৰ্ট কৰি দেখাই দিছোঁ। তো মানুহ এইদিগিৰ পৰা উঠি খাম, পূৰা উঠি লওঁ। চাই চিটৰ কভাৰ খোলাই নাই, নতুন ন, নিউ। সেইটো নিউ, পূৰা ব্ৰেণ্ড নিউ হৈছে, কভাৰ খোলাই নাই। চাওক এইগিলাখন বৰষুণ দিয়াৰ কাৰণে পূৰা কাম বন্ধ হৈ গ'ল। এতিয়া নিউট্ৰেল কৰি লওঁ। তাৰপিছত এইটো হ'ল চাবিটো, এনেকৈ দিলোঁ। এইটো মিটাৰটো অন হ'ল। তাৰপিছত এনেকৈ দিলেও ষ্টাৰ্ট হৈ যাব, চাব।
Mari gol jangan. Baik dia lo kayak dulu. Bagus. যাই আছো নাই গাড়ী নাই আৰু অলপমান দেখাম আৰু আপোনালোকক কেনে লাগে গাঁৱতে যাই আছো মানে এনেকে যাই আছো ভিডিঅ' বনাই আছো ৰ তো গাইছ এনেকৈ আৰু তো এইটো মানে গাইছ ব্ৰেণ্ড নিউ গাড়ী হয় আজি জাষ্ট 2 মাহ হৈছে আনা তো চাওক টায়াৰ বিট চাওক একো হোৱা নাই চাওক টায়াৰ চাওক গাড়ী চাউণ্ডটো শুনাই পালে কেনেকুৱা চাওক পাৱাৰটেক হয় BA6ৰ গাড়ী BA6 চাওক পাম্পটো চাই লওক এই গ্লাছৰ এইটো খোলাই নাই কভাৰ ইয়াৰ কভাৰ খোলাই নাই নতুন ব্ৰেণ্ড নিউ গাড়ী হয় যদি লাগে কমেণ্ট কৰিব কি গাছ চাওক নতুন ব্ৰেণ্ড নিউ গাড়ী তো বেছি দিন হোৱা নাই 2 মাহ হৈছে আনা যদি লাগে কমেণ্ট কৰিব আৰু বিক্ৰী কৰিম মানে এইটো তো ইয়াৰ চাওক ফিল্টাৰ এইটো চাওক নালাগে এদিকে চাই দিছোন তই বাবা এদিকে চাই এইটো হ'ল আমাৰ গাঁৱৰ আলি তো গাইছ যদি লাগে আৰু বিক্ৰী কৰিম বুলি ক'লোঁ যদি লাগে কমেণ্ট কৰিব ইউটিউবত এইটো মানে লং ভিডিঅ' হ'ব ইউটিউবত আপলোড দিম যদি লাগে নতুন গাড়ী আজি 2 মাহে চিট কভাৰ খোলাই নাই চাই লওক মানে অলপ পইচাৰ প্ৰব্লেম হৈছে না সেইটো কাৰণে বিক্ৰী কৰিম বুলি ভাবিছোঁ যদি লাগে কমেণ্ট কৰিব নে কি গাইছ তো এতিয়া মানে ইমান দীঘলীয়া ব্লগ নবনাওঁ তো গাড়ীখন দেখালোৱে ভালকৈ তো চাই লওক